আজি আমি কলপাত পিঠা বনাম সেই গতিকে মই কলপাতবোৰ এনেকৈ জুইত সেকি লৈ আছোঁ ইটা কলপাত পিঠা বান্ধিবলৈ তাৰমানে এই কলপাতখিনি ছিঙি নাযায় আৰু এনেকৈ সেকি হাতত দি আছোঁ মই ধুনীয়াকৈ সেকি ল'ব লাগে আৰু এনেকৈ বৰমাই কলপাতবোৰ মুচি আছে যিহেতু ধূলা চোলা বহুত লাগি থাকে কলপাতত ধুনীয়াকৈ মুচি লৈছোঁ এনেকৈ তাৰপিছত ইহঁতে এনেকৈ গুড়া দি আছে কলপাতত এনেকৈ বান্ধি দি আছে আপোনালোকে বাৰু কৰি পাইছেনে এনেকুৱাকৈ বান্ধি পাইছেনে জনাবচোন এনেকৈ সকলোৱে লগ লাগি আমি আজি কলপাত পিঠা বনাই আছোঁ লগ হৈ এনেকুৱাকৈ কাম কৰিলে বহুত ভাল লাগে তাৰপিছত দেউতা আৰু মই এনেকৈ বান্ধি লৈ গৈ আছোঁ থালিৰ ওচৰলৈ যিহেতু মানুহ বহুত হ'ব সেইকাৰণে আমি থালিতে এনেকৈ পিঠা বনাম আৰু মানে প্ৰায় 200-300 মান পিঠা বনাম আজি থালিত সেইকাৰণে ধুনীয়াকৈ বাহিৰত মানে থালি পাতি লৈছোঁ পানী উতলা কৰি পেলাই থালিত দি আছোঁ এনেকৈ পিঠা আপোনালোকেও আহিব আমাৰ ঘৰত কলপাত পিঠা খাবৰ কাৰণে এয়া হৈ গ'ল আমাৰ কলপাত পিঠা এতিয়া মায়ে এই চালনীখনত কলপাত পিঠা তৈয়াৰ আছে আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কৰিব